নমস্কাৰ বন্ধুসকল আৰু আজিতো গৰু বিহু বুলি চবে জানে আৰু সকলোকে মানে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ যাতে বছৰটো সকলোৰে ভালে কুশলে যায়। আৰু এতিয়া মই গৈ আছোঁ মানে ভাইটিহঁতৰ ঘৰত, মানে আমাৰ গৰু নাই আৰু বোলে যাৰ গৰু নাই সি বোলে সকলোতকৈ বোলে সৰু হয়। কথাটো সঁচা নে মিছা নাজানো। আৰু এইফালে মানে মইনাই এই ৰঙালী বিহু মানে ঘৰ লিপি আছে আৰু এইফালে বিহু বইনাই মানে বহি আছে চেয়াৰত বেঞ্চিত। ভাটিবেলা তাতে যাম পিছত। মানে আজি ছট পূজা আছে যে সি যাব দিছে মোক, আৰু ছট পূজাত দেখুৱাম আপোনালোকক, ভিডিঅ'টো চাই থাকিব। আৰু এইফালে মানে কণ মইনা হাতৰ মানে আছে কি বিহু লাগিলেই মানে ইহঁতৰ গাত ঘূৰি আছে পূৰা জাক হৈ। আৰু এতিয়া মানে আজি গৰু গা ধুৱাব এতিয়া। এতিয়া গৰু গা ধুৱাব মানে আপোনালোকক গৰু গা ধুৱাটো মই দেখুৱাম। এতিয়া গৈ আছোঁ, ভাইটিহঁতৰ গৰু আছে, ভাইটিৰ লগত যাম এতিয়া। আজি মানে বিহুৰ গাহৰি মাংস দিয়ে খাবৰ কাৰণে খুৰাই মানে ৰঙালাও কাটি আছে, মিঠালাও। আৰু এইফালে খুৰী আছে আমাৰ অকলে মাৰি আছে। কি চাই আছে মোবাইলত? চিৰিয়েল চাই আছে। মই যাওঁ এইফালে মানে গৰু গা ধুৱাই আছে। বিলততো পানী নাহে, মেচিনতে পূৰা গা ধুৱাই আছে। আপোনালোকে দেখুৱাই আছে, চাই থাকিব ভিডিঅ'টো দেই। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, এইফালে মানে লাগি আছে। ফলমূল নাম্বাই ন, এইটো হৈছে আমাৰ মামী মানে ৰাস্তাটো সাৰি আছে, বৰষুণ পৰি মানে তৈয়াৰ হৈ আছে যে। আৰু এইফালে মানে ধান ওলালে দেখিছেনে? আৰু মানে 29 ধান বেছি দিন আৰু ওলালে যেতিয়া আৰু পকিব আৰু মানে বহাগৰ এতিয়া লাষ্ট মানত হৈয়ে যাব কাটিবলৈ। আৰু এইফালে গৰু গা ধুৱাই আছে, মানে বিলত পানী বুলিবলৈ নাই দেখিছেনে? পানী শেষ হৈ গ'ল চব। ইয়াত গৰু গা ধুৱাই আছে, মানে পানী নাই এইবিলাক, মানে পানীবিলাক এই বিলৰ পানীটো যে মেচিনেদি খেচি চব শেষ কৰি দিয়ে। এইটো মানে জেগাখিনি অলপ দ যে, জেগাখিনি অলপ দ কাৰণে মানে ইয়াত বৰষুণৰ পানী এইটো খেচি দিছিলে, বৰষুণ পৰি মানে পানীটো অলপ ভৰ্তি হৈ আছে। মানে ইয়াতে গৰুখিনি এতিয়া ৰাইজে মানে ইয়াতে গা ধুৱাব। আৰু সেইটো চা গৰু ওলাই দেখিছেনে? কিমান মানে লাওহে দি খেলা কৰি আছে সিহঁতে। লাও খা বেঙেনা খা এইকেইটাক মাৰি আছে। ইয়াক মাৰি আনি মুখতে লগাই দিলে মানে। আৰে আজি মানে নতুন বছৰ বুলি একদম ফুলৰ মালা বনাই ধুনীয়াকৈ পিন্ধাই দিছে মানে সিহঁতক, বুজিছেনে? আৰু এইফালে মানে ভাইটিয়ে হালধি দি গৰুটোক গা ধুৱাই আছে। আৰু এইকেইটা চা ক'ত পানীত মানে সিহঁতে গৰু গা ধুৱাব আহিছে না গা ধুৱাব আহিছে, মানে দুটাও হৈ আছে। আৰু এইফালে ভাইটিয়ে মানে ধুনীয়াকৈ মানে হালধি পানী দি গা ধুৱাই আছে আৰু গৰুটোক। গৰু গা ধুৱাই আহি গ'লোঁ এতিয়া। গাঁৱলীয়া এতিয়া মানে আমাৰ ইয়াত চব ধান খেতি কৰে যে, এতিয়া মানে ঘাঁহ বন নোহোৱা কাৰণে মানে মানুহে গৰু চব বেছি দিয়ে। আকৌ মানে এটা ঘৰতে 10টা 15টা 8টা 5টা এনেকুৱা গৰু আছিলে। তো ঘৰ লিপা হোৱাই নাই, ঘৰ লিপা বাদ দিয়ে মানে মোক ভিডিঅ' বনাওঁতে চাই আছে। ভেনিয়ে কেনেকৈ যে ভিডিঅ' বনাই লাজ কৰে নে নকৰে বোলে, সি এনেকৈ কৈ থাকে তাৰমানে মোক। আৰু এইফালে যাক এই ঠাণ্ডাত কঁপি আছে মানে বোলে, দেখিছেনে? ইমান ঠাণ্ডা পানীত গৰু গা ধুৱাব গৈ ইহঁতে মানে নিজে খেলি আছে। সেয়া মামাই গৰু গা ধুৱাব গৈ আছে, আমি আহিলোঁ। মামা যাই থাকক আপুনি হা। মইনাহঁতৰ ঘৰত আহিলোঁ। ইহঁতে মানে কি কৰি আছে, কি হাঁহ নে কি না ব্ৰইলাৰ? সিহঁতে মানে গাহৰি নাখায়, সিহঁতে গাহৰি নাখাবলৈ ব্ৰইলাৰ চাফ কৰি আছে। ভিতৰত ভাগিন ছোৱালী লুকাইছে। যি লাজ কৰে কেইটামানে মানে একদম ভিডিঅ' কৰা বুলি ক'লে সি বাহিৰত আছিলে, ভিতৰত গ'লগৈ। আকৌ অলপ পিছত চাবি দে, মই দেখুৱাম, এই ৰাস্তাৰ পৰাই দেখুৱাম। সি আকৌ ওলাই আহিব মোক যোৱা দেখা পায়। আৰু আমাৰ মানে বড়ো মানে কি নিয়ম নীতি কৰে আপোনালোকক দেখুৱাম, ভিডিঅ'বিলাক চাই থাকিব। এতিয়া অলপ পিছত গা পা ধুই আৰু পূজা পাতল আছেই, মানে কোনোবা বাথৌ কাটিব, মানে চৰাই কাটিব। আৰু তাৰপিছত ৰাইজে গাঁৱে ঘূৰিব, মানে ভাজি তাজি খাব। সেইবিলাক দেখুৱাম আপোনালোকক, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। ইয়াৰ মোৰ দেহাটো কি ভুকি আছে চাচোন, কলকলে আছে অকলে। আৰু এইফালে মানে মানুহজনী মোৱা যায় পূৰা নতুন মানে
নতুন বছৰৰ মানে নতুন নতুন কাপোৰ ওলাইছে এইফালে গেঞ্জি গামোচা আৰু এইফালে মানে মাফলা পিচ এনেকৈ হ'ব লাগে ন কেনেকৈ লাগিছে কওকচোন চাই আহিনি অলপ এইয়া মানুহজনী এইফালে মানে কিয় তই কি মন মাৰি আছ হয় বাইদেউ হা হাঁহিবি না অলপ হাঁহিবি না অলপ লাজ কৰিছে আৰু এইফালে মানে আমাৰ খুৰীহঁতে ৰঙালাও কাটি আছে বোৱাৰীটো বোৱাৰী কিহেদি বনাবি হা কিহেদি বনাবি আজি মানে চব গাহৰি মাংস আৰু হেৰি কি বুলি কয় অমা বেদৰ আৰু ৰঙালাও তাৰপিছত কোমোৰা আলু বিলাহী আৰু এইফালে মানে ভাইটিক দিছে আজি মই মানে ভিডিঅ' কৰিম বুলি কৈছোঁ ভাইটিক তই পূজাটো কৰ আৰু মই মানে ভিডিঅ'টো কৰিম হা সুধবা পঞ্চাই বিহু লগাই দিন আধা দিন আৰু এইটো মানে আগৰ আমাৰ ককা দেউতাহঁতৰ মানে পৰম্পৰা আমাৰ মা দেউতাহঁতো কৰি আহিছে এতিয়া মানে আমিও কৰিব লাগে এইটো মানে বছৰে বছৰে মাঘ বিহুত আৰু তাৰপিছত বহাগ বিহুত এইটো মানে নিয়মটো আমি কৰা হয় নেদেখাজনক মানে ঈশ্বৰক মানে প্ৰাৰ্থনা কৰোঁ আৰু এইফালে চাকি ধূপ ধূনা জ্বলাই এইফালে মানে পিঠা আছে তাৰপিছত আমাৰ বড়ো মানুহৰ মানে মেইন বস্তু হ'ল কেঁচা মদ আৰু এইফালে মদ আছে আৰু এইফালে মানে ভাজি যাওঁ আৰু দে এই মামা খাব এখাম নাপায় কৈ নোৱাৰো 19 গ্ৰাম আৰু এইফালে মানে প্ৰথমত ভাতখিনি দিয়া হয় অলপ অলপকৈ চবতে তাৰপিছত আৰু মদখিনি মানে মদটো যে মদবিলাক এইফালে আমি হেৰি বনাই থৈ দিছোঁ বাতি নিচিনা এই কলপাতেৰে ইয়াত মদখিনি ঢালিম ইয়াত মানে 7টা ভাগ দিব লাগে তো আগতীয়াকৈ ভাতটো দি লৈছে তাৰপিছত এইফালে ভাজি আছে ভাজিখিনি দিম তাৰপিছত পিঠাটো দিব লাগিব আৰু তামোল পাণ আছে গোটেইখিনি মানে পূজা পত্ৰ কৰি পিছত আকৌ এইটো আকৌ হেৰি বনত দিব লাগিব পূজা কৰিব লাগিব বনত যায় তো আলু ধৰছে বেদা ধৰছে আৰু এইফালে এতিয়া হেৰি পিঠাটো মানে এটা এটা দিব লাগিব মানে যিমান আছে আৰু চব এটা এটা দিব লাগিব মানে বছৰত এবাৰে পূজা কৰা বছৰ মানে মাঘ বিহুত এবাৰ তাৰপিছত বহাগ বিহুত আৰু কাতি বিহুত 3টাটো পূজা কৰা হয় এইটো মানে আমাৰ নিয়মটো এইটো কৰিবই লাগিব বছৰীয়া নহ'লে মানে সপোনত মানে নানান ধৰণৰ মানে হেৰি দেখুৱায় ভালে বেয়াই এইটো মানে এইটো পূজাটো দেখুৱালে আপোনাক মানে সপোনত ভাল বেয়া মানে চব দেখুৱাব আৰু ভাল যদি ভাল বেয়া যদি বেয়া সেইটো মানে নিয়মখিনি কৰিব লাগে আৰু বছৰে বছৰে এইটো কৰিব লাগিব আমি আৰু এইফালে এতিয়া তামোল পাণ দি আছে আৰু এতিয়া মদটো দিব কেঁচা মদটো অলপ খালি নিয়মটো আৰু অভাৰ নহয় লগাই না লা গগুন বঠলা হ'লে এতিয়া মানে পকা মদটো গুলি কিনে আৰু নাম আছিলাবি আৰু এইফালে মানে নিয়মখিনি কৰি লৈ আৰু মানে এইফালে ভগৱানৰ ওচৰত প্ৰাৰ্থনা খুজিছে আৰু যাতে বছৰটো ভালে কুশলে যায় বুলি পথাৰত আনি ঘৰত যেনেকৈ পূজা কৰিছিলোঁ আৰু সেনেকৈ নিয়ম নীতিখিনি ভালকৈ মানে ইয়াতে দি কিনি ধূপ ধূনা চাকি তাকি জ্বলাই ভগৱানৰ নাম লৈ মানে ইয়াতে থৈ যাওঁ আৰু দি কথা ৰাখাৰ আৰু ভাইটি মানে এনেকুৱা পূজা হেৰি ভোগখিনি দি কিনি সেৱা এটা কৰি এতিয়া আমি যামগৈ এতিয়া হৈ গ'ল ইয়াতে মানে ৰাতিপুৱাৰ পৰা আমি এইটো পূজাটো নিদিয়ে আগত মানে একো খাব নোৱাৰে এতিয়া মানে এতিয়া খাব পাৰিম আৰু এতিয়া 11টামান বাজিলে নেকি তো পূজাটো নকৰা আগত মানে আমি একো খাব নোৱাৰোঁ এতিয়া পূজাটো কৰি ল'লোঁ এতিয়া খাব পাৰোঁ মানে সিহঁতক দি ল'ব লাগে আগতীয়াকৈ সিহঁতে মানে পূজা কৰাৰ পিছতে আমি পিছত আকৌ হেৰি মানে খোৱা বস্তু গ্ৰহণ কৰিব পৰা যায় এতিয়া মানে আৰু খাব পাৰিম আৰু এতিয়া আমি খাব অঁ আৰু এইটো আজি ছট পূজা দেখিছেনে আজিতো ছট পূজা আপোনালোকে জানে না নাই যোনে যোনে যাৰ ওচৰত মানে বঙালী গাঁও আছে সিহঁতে জানে এইটো মানে যে নতুন খুঁটা দিছে এইটো দি মানে আজি পূজা কৰিব দেখুৱাম তো পূজাটো মানে হেৰি এইটো
ভিডিঅ'টো ইমান লং নবনাওঁ, এইটো মানে আজি মানে আমাৰ গাঁৱত কেনেকৈ নিয়ম নীতি কৰে সেইখিনি দেখুৱাম। আৰু যোনটো নেকি ছট পূজা বুলি কয় মানে বৰশী সানি যে ঘূৰাই, এইটো মানে এক্সট্ৰা ভিডিঅ'ত দেখুৱাম। আৰু নেক্সট এটা ভিডিঅ'ত মানে বেছি লং ভিডিঅ' কৰিলেতো মানুহে নাচায়, আজিকালি চব শ্বৰ্ট ভিডিঅ'হে বিচাৰে। সেইটো কাৰণে মানে আজি গাঁৱৰ কোনটো নিয়ম নীতি চলে আৰু এইখিনি দেখুৱাম। আমাৰ ৰাইজে কেনেকৈ কি কৰে আৰু বহাগত বা মাঘ বিহুত সেইখিনি দেখুৱাম। পূজা কৰা হৈ গ'ল, এতিয়া ভাতটো খাই মানে আকৌ ৰাইজৰ লগত গাঁৱে ঘূৰি আনি ভাজি খাব যাব লাগিব। এতিয়া ভাতটো খাই লওঁ, আৰু ভাত খাই এতিয়া আমি চিধা আহি গ'লোঁ ৰাইজৰ লগত একেলগে মানে ভাজি খাবলৈ। আৰু ইফালে মানে খাই আছে, আৰু এইফালে আমাৰ বাইদেউ খুৰী, এইটো হ'ল মেইন লিডাৰটো সোনিয়া গান্ধীটো আৰু এইফালে ৰাইজে বহি আছে বুঢ়াবিলাক এইটো চাইডে। মই মানে খাব ইচ্ছা যোৱা নাই, কিমান মাংস খাবি আৰু মাংস খাই বেছি খালে মানে পেট বেয়া হয়, সেইটো কাৰণে খোৱা নাই। আৰু এইটো ঘৰত আছে আৰু এঘৰৰ হ'ব, তাতে দেখুৱাম, চাই থাকিব ভিডিঅ'টো দেই। খাই গ'ল এতিয়া বুঢ়ীবিলাক পাৰ্টি ইয়াতে একবাৰ এইটো শেষ হ'লে আকৌ মানে এই আগত এঘৰ আছে তাতে যাম। যাম দিয়া, মই নাখাওঁ, মই খালি ইহঁতৰ বডিগাৰ্ড। সেইয়া বুঢ়াকেইটা গৈ আছে আগেদি, সেইয়া আৰু এঘৰ মানে আজি 2 ঘৰ বনাইছে। অহাকালি মানে ঘৰে ঘৰে মানে অহাকালি 1 তাৰিখটো বোৱাৰীবিলাক মানে মামা হেৰি কি বুলি কয় এইটো এনেকা মানে আমাৰ এনেকা বুঢ়া মানে হেৰি সন্মান জনাব আৰু অহাকালি আঠুকাৰিখিনি সেৱা কৰিব ন। মাধৱ কি খবৰ? ভালে থাক মই ভালে বোলে। বয়স কিমান হ'ল? আৰচি প্ৰায় ন? বা আৰচি মাৰিলেই একেবাৰে 2টা 40 মাৰিছি। এতিয়া যাওঁ আৰু এঘৰ মানে আজি মাত্ৰ 2 ঘৰে, তাৰপিছত মানে আৰু এইফালে পূজা চাব যাম। পূজাৰ ভিডিঅ'টো আজি নহয়, নেক্সট ভিডিঅ' দেখাম। এইটো মানে বৰশী খেলা হ'ব যে, সেইটো মানে এক্সট্ৰা সেইটো একেলগে দেখুৱাব গ'লে বহুত লং হ'ব। আৰু এতিয়া মানে ইহঁতৰ ঘৰত আহি গ'লোঁ আমি, ইহঁতৰ ঘৰত ভাজি খাবৰ কাৰণে। আৰু এইফালে মানে আমাৰ জেঠী আছে, বেৰেঞ্চি বনাইছে তলত ইটা দি, দেখিছেনে? ইফালে দিছে 3টা আৰু এইফালে 3টা, মানে মাটিটো ভিজা যে সেইটো কাৰণে বহা বেৰেঞ্চি বনাই লৈছে। এই বস্তাটো 3টা দেই, 3টা দে। আৰু এইফালে বুঢ়াবিলাক মানে এইফালে বহিছে, আমি মানে অলপ সোমাই পেলাই এইফালে আৰু অলপ চাইডত মানে বয়স মানে সিফালে দিছে আৰু বুঢ়াকেইটাক। আৰু আমাৰ মানে চাইজৰ সমনীয়াবিলাক মানে আমি ইয়াতে বহিম এতিয়া। আৰু আজি কাৰণে মানে এইটো 2 ঘৰে আৰু আজি বেছি নাই। অহাকালিয়ে মানে ঘৰে ঘৰে হ'ব। অহাকালি বোৱাৰীবিলাক বুঢ়াকেইটাক মানে আঠুকাৰি সন্মান ল'ব আৰু সন্মান জনাব। আৰু এইফালে আমাৰ মইনাহঁতে ভাজিটো আনিলে আৰু দে ভাজি বগাতে জল্দি তাৰ সিহঁতৰ খোৱা নাই, আজি খাম এতিয়া। সিহঁতে খাব পাম বুলি মানে পূৰা হাঁহি আছে। মা বেদৰ কি মাংস? মৈছে বেদৰ গাহৰি মাংস, আছাম ট্ৰেক্টৰ না। ইয়াতে থ কিমান ভাজি খাবি, মানে ভাজি খাই খাই আমনি লাগি যায় বিহু দিনত। গাহৰি খাবি না, ব্ৰইলাৰ খাবি না, লোকেলহে খাবি না, মাছহে খাবি না। বুঢ়ীকেইটা আহিছেনে নাই? এইয়া বুঢ়ীকেইটাও আহিলেই, ইফালে আহি জমা হৈছে সেয়া মানি। এইফালে মানে আমাৰ শাহুৰী মায়ে এয়া ডবল ভাজি দিব আহিছে। দে আৰু দে, আজিয়ে আৰু লাষ্ট ফাৰ্ষ্ট গাৰ পাতি উঠা নাইচোন। ইফালেও দে, আৰু সেইকেইটাকো দে, নহ'লে কিন্তু জিভা পানী পৰিব নহয়। ইয়া চাই আছে আমাৰ ফালে, দে চবকে দে। আৰু বনাব আজি ভিডিঅ'টো ইমান দীঘলীয়া বনাই নাথাকোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম দেই। বাই বাই।